পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম মোহাম্মদ ইমৰান আলী ওৰফে মই বিশ্বজিৎ দত্ত। হয়, আপোনাৰ ঘৰ কোন ঠাইত? মোৰ ঘৰ টিংহাং হাফকাইট গাঁৱত। হয়, জানিব পৰা মতে আপুনি আমাক জানিবলৈ দিয়ে যে আপুনি ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। আপুনি ইমৰান আলীৰ পৰা আপোনাক হিন্দু ধৰ্মৰ নাম বিশ্বজিৎ দত্ত বুলি দিয়া হৈছে। সেই বিষয়ে আপুনি কি ক'ব? আপুনি হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ মূল উদ্দেশ্য কি? মই হিন্দু ধৰ্মক ভাল পাওঁ আৰু মোৰ ককা আইতা হিন্দু ধৰ্মৰ আছিল। খাজা মাইনুদ্দিন চিষ্টাৰ চৰণত শৰণ লৈ পিনে তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু তথাপিও মই আগৰ ৰীতি নীতি মানি চলো আৰু সেইমতে মই ইছলাম ধৰ্ম ত্যাগ কৰি পিনে মই আকৌ হিন্দু ধৰ্ম গ্ৰহণ কৰিলো। আপুনি কেনেকে গম পালে যে আপোনাৰ আজু ককা হিন্দু আছিল? কেনেকে গম পালে? মই গম পালো যে মোৰ দেউতাই আগতে মোক সকলো কৈ থৈ গৈছিলে আৰু নিয়ম নীতিখিনি মই পালন কৰি আছিলো। মই বাবাৰ আশ্ৰমত এতিয়াও মই পালন কৰি থাকো। সেইমতে মই বাবা আদমৰ মই প্ৰাৰ্থনা কৰো, উপাসনা কৰো। হয়, আপুনি সম্পূৰ্ণৰূপে এতিয়া হিন্দু? মই সম্পূৰ্ণৰূপে হিন্দু। আপুনি কোৰ্টতো গৈছে? হয়, কোৰ্টত গৈছো। সেই বিষয় লৈ আপুনি কোৰ্টত কি কৰালে বাৰু? মই কোৰ্ট এফিডেভিট কৰি পিনে মই হিন্দু ধৰ্ম গ্ৰহণ কৰিলো আৰু মোৰ নামটো ইমৰান আলীৰ পৰা বিশ্বজিৎ লৈ পৰিৱৰ্তন কৰিলো। ইমান ভাল পোৱা, ইমান আবেগ, ইমান স্বাভিমান হিন্দু ধৰ্মক লৈ কি ক'ব সেই সন্দৰ্ভত? মই হিন্দু ধৰ্মক ভাল পাওঁ। হিন্দু প্ৰকৃততে পৃথিৱীৰ সৃষ্টি জগতৰ পৰাই প্ৰথম হিন্দু ধৰ্মৰ হিন্দু ধৰ্ম হৈছিলে ভাগৱত ধৰ্ম। আপুনি মানেনে যে হিন্দু ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম বুলি? হয়, মই মানো, কাৰণ ভাগৱত ধৰ্মই হৈছে সৰ্বশ্ৰেষ্ঠ প্ৰথম। সেইবাবে মই কৈ দিব বিচাৰো যে তভ্যংস নাৰদ ভূষং ভগৱান বিবিধ ভৱন সাধু প্ৰতিতুষ্ট ৱাস জ্ঞান সং ভৱত মণিপং যদা সুদবখৰণা বিদ্যুৰঞ্জ শৈব ভাগৱতেই সৰ্বশ্ৰেষ্ঠ। ভাগৱত ধৰ্মই সৰ্বশ্ৰেষ্ঠ প্ৰথম পৃথিৱীৰ সৃষ্টি জগতৰ পৰাই আহি আহিছে। নমস্কাৰ, মোৰ নাম মোহাম্মদ ইমৰান আলী ওৰফে মই বিশ্বজিৎ দত্ত। মই এটি কবিতা আবৃত্তি কৰিব লৈছো। কবিতাটোৰ নাম হ'ল আবেদন। মনত আছে উচ্ছ্বাস উল্লাসৰ বেদনা, বুকুত অগ্নি পিণ্ডৰ ধুমুহা। মই এজন সাধাৰণ বনুৱা। মোৰ দেশৰ প্ৰতিটো বস্তু প্ৰয়োজনীয়। পৰি থকা শিলৰ টুকুৰাবোৰ এঠাইত গোটালে গভীৰ স্তম্ভ হয়। নৈৰ নিজৰাৰ মাজেৰে পবিত্ৰ পানী নিৰ্গত হয়। নৈৰ পাৰৰ বালিবোৰ সোণতকৈও মূল্যৱান। কাষত পৰি থকা শিল বালিৰ টুকুৰাবোৰ গোটালেচোন একোখন বিশাল অট্টালিকা হয়। কিয় অসমীয়া শ্ৰমিকক শিলৰ লগত তুলনা কৰা হয়? এটি দুটিকৈ শিল বালিৰ টুকুৰাবোৰ গোটাই একোটা বিশাল অট্টালিকা সজাই দিয়া হয়। প্ৰখৰ ৰ'দৰ মাজত ধাৰাসাৰ বৰষুণৰ তলত মস্তিষ্ক শুকাই দুচকুৰে তেজ নিৰ্গত হয়। পিয়াহত কণ্ঠ শুকাই যায়। কিয় কাৰো চকুত নপৰে এই শ্ৰমিকৰ বেদনা? কিন্তু আমিওতো একোজন জীৱ, একোটা মানৱ প্ৰাণী। কিয় নাই মানুহৰ দয়া আমাৰ প্ৰতি? আমিওতো কণ শিল বালিৰ টুকুৰবোৰ গোটাই ঈশ্বৰে দিয়া মস্তিষ্কৰ জোৰত জনতাৰ পচন্দৰ অট্টালিকা সজাওঁ। কিন্তু কিয় আমাক অৱহেলিত কৰে? আমাৰ দুখ কি? আমাক কোনে দিব বুজাই? সেই মহান সৃষ্টিকৰ্তা, এয়াই মোৰ আবেদন। শেষত আপুনি কি ক'ব? মই ক'ব বিচাৰো যে মোক হিন্দু সমাজে মোক যেন আঁকোৱালি লয়। মই হিন্দু সমাজক ভাল পাওঁ আৰু মই হিন্দু সমাজৰ লগত বসবাস কৰিব বিচাৰো। আপুনি হিন্দু সমাজৰ লগত বসবাস কৰিব বিচাৰে আৰু হিন্দু সমাজে আপোনাক আঁকোৱালি ল'ব লাগে। যিহেতু আপুনি ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম নিচিনা এটা পবিত্ৰ ধৰ্ম আপুনি আঁকোৱালি লৈছে, হয়নে? আপুনি নিজে স্বীকাৰ কৰেনে এই কথা? হয়, মই স্বীকাৰ কৰো। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো।